আজি ঘটনাটো মানে আমাৰ আজি 10-15 দিন মানৰ আগতে আমাৰ ইয়াত খাট এটা বহিছে ৰেৱতী গাঁও। এই খাটটো বহাৰ কাৰণে আমাৰ ৰাস্তাটো একদম বেয়া হৈ গৈছে। ইমান ডাঙৰ ডাঙৰ গাড়ী আহিছে, তাৰমানে ৰাস্তাটো চাই তেওঁলোকে যিখিনি লোডিং গাড়ী আনিছে সেইটো সম্ভৱেই নহয় তাৰমানে। আৰু ইমান বেয়া হৈ গৈছে ৰাস্তাটো, খোজকাঢ়ি যাবলৈকে দিগদাৰ হৈছে। গোটেই চাইডেও যাব নোৱাৰি, দেখিছাই তোমালোকে। আৰু মানে ঠায়ে ঠায়ে গোটেই গাঁত হৈছে, বোকা পানী, স্কুল যোৱা ল'ৰা ছোৱালী ইমান কষ্ট হৈছে। আমি আগতে এদিন কলো 10 দিন এখন লিখাও দিছো, সেই লিখাখনত ধুনীয়াকে লিখি দিছো যে আমাৰ স্কুল যোৱা ল'ৰা ছোৱালীৰ কাৰণে বহুত অসুবিধা হৈছে, সেইকাৰণে আপোনালোকে ৰাস্তাটো অকমান ভাল কৰি দিয়ক। তেওঁলোকে সেই দৰখাস্তখন দিয়াৰ পৰা প্ৰতিশ্ৰুতি ললে যে আমি ঠিক কৰি দিম। আজি সেই অনুপাতে 10-12 দিন মান হৈ গুচি গল, নাই কৰা। তেওঁলোকে শিলদু গাড়ী পেলালে, অ'ত অকনমান পেলালে, তাৰ পৰা নাই। আকৌ আমি ভাবিলো যে এইটো এনেকে হেৰি কৰিলে নহব, আকৌ আমি তেওঁলোকৰ এদিন গোটেই গাঁৱৰ মানুহখিনি লগ লাগি আমি যে আকৌ এদিন এই ৰাস্তাটোৰ কাৰণে গাড়ীখিনি আমি এদিন ধৰিম, তেতিয়াহে আমাৰ ৰাস্তাটো ঠিক হয়নি। সেইকাৰণে আজি আমি 9টা বজাৰ পৰা ইয়াত গোটেই ৰাইজ উপস্থিত আছো। উপস্থিত থাকিলত কেইখনমান গাড়ী গল পিছে, হলেও মানে আমি কেইখনমান গাড়ী বন্ধ কৰিছো। সেই বন্ধ কৰাৰ ক্ষেত্ৰত ONGC তেওঁলোকে ফোন কৰিছে, কোনোবা অফিচাৰ আহিছে বোলে, আহি পিনি আমাক কৈছে যে আপোনালোকে গাড়ীখন যাবলৈ দিয়ক, ৰাস্তাটো বনাই দিম। আমি কলো আপোনালোকে ইটো আগতো কৈছে যে ৰাস্তাটো বনাই দিম কৈছে, কিন্তু সেই কামটো হোৱা নাই। আমি সেনেকে কলে নহব, আপোনালোকে আমাক ভালকে প্ৰতিশ্ৰুতি দিয়ক, তেতিয়াহে আমি গাড়ীকেইখন যাবলৈ দিম বুলি কলো। এতিয়া আমাৰ নাজিয়া মহকুমা চক্ৰ বিষয়া বাইদেউ আহিছিলে, সেই বাইদেউ কথা মতে আমি গাড়ীখন যাবলৈ দিলো। আৰু কাইলৈৰ পৰা কাম কৰিম বুলি চুক্তি দিছে, সেইকাৰণে আমি গাড়ীখন যাবলৈ দিলো। নমস্কাৰ, মোৰ নাম কল্পনা শইকীয়া। আমি আগতে এদিন ONGC গাড়ী ৰাখিছিলো। তেওঁলোকে আমাক ৰাস্তাটো বনাম বুলি প্ৰতিশ্ৰুতি দিলে, কিন্তু প্ৰতিশ্ৰুতি দিয়া মতে তেওঁলোকে সেই কামটো আমাৰ নকৰিলে। সেইটো কাৰণে আজি আকৌ আমি প্ৰতিবাদ কৰিবলৈ মানে বাধ্য হলো। নহয়, ৰাস্তাটো তেওঁলোকে ভাল কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে। ৰিগ আছে, ৰিগ নতুনকে বহিছে, আৰু তেওঁলোকে বনাই দিম বুলি আমাক প্ৰতিশ্ৰুতি দিলে, দি পেলাই কিন্তু তেওঁলোকে কাম নকৰিলে। শিল দুগাড়ী পেলাই তেওঁলোকৰ কাম সিমানতে সামৰি থৈ দিলে। থৈ দিয়াৰ পিছত যেতিয়া আকৌ ৰাস্তাটো বেয়া হৈ গল, সেইটো কাৰণে মানে আমি আজি আকৌ ধৰিবলৈ বাধ্য হলো। ডাঙৰ ডাঙৰ গাড়ী আহি পেলাই বেয়া কৰিছে। এইটোতো তেওঁলোকে আৰম্ভ কৰাৰ পৰা আহি আছে। আজি আমি ধৰাও এতিয়া 10-15 দিন হৈ গল। তেওঁলোকক 10-15 দিন নাই হোৱা, 10 দিন হৈছে। আজি আমি আকৌ সেইটো কাৰণে মানে তেওঁলোকে কৰি নিদিয়াৰ বাবে আমি আকৌ আজি পথ বন্ধ কৰিবলৈ বাধ্য হলো। বাধ্য হোৱাত মানে গ্ৰান্ট কৰা নাই তেওঁলোকে আমাক। গোটেই ৰাস্তাটো বোকা হৈ গৈছে। আজি তেওঁলোকে কলে যে ৰাস্তাটো প্ৰথমতে আমাক আহিলে, তেতিয়া কলে যে আপোনালোকক 2 ঘন্টাৰ পিছত খবৰ দিম। 2 ঘন্টাটো তেনেকুৱা গুচি গল, আমি ৰখিয়ে থাকিলো। তাৰপৰা ৰখি থকাৰ পিছত তেওঁলোক নহা দেখি বাইদেউ আহিলে। বাইদেউ আহিলত এতিয়া আকৌ চক্ৰ বিষয়া বাইদেউ আহিলে। বাইদেউ আহিলত তেওঁলোকে আকৌ মানে প্ৰতিশ্ৰুতি দি থৈ গল যে কাইলৈৰ পৰা কাম আৰম্ভ কৰিব। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।